হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। অসমৰ মোহময় জনপ্ৰিয় অভিনেত্ৰী সামন্তিকাই দিলে এটা ভাল খবৰ। হয়, জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাই পুনৰ দিছে ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা অভিনয় চাই কেনেকুৱা লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাবচোন। জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাই সামাজিক মাধ্যমত তেওঁ সুখৰ খবৰটো শ্বেয়াৰ কৰিছে। ভাল খবৰটো হৈছে যে 2024-25 বৰ্ষত এইবাৰ থিয়েটাৰত অভিনয় কৰিব। থিয়েটাৰখনৰ নাম হ'ল ৰাজতিলক থিয়েটাৰ আৰু সেই থিয়েটাৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা ৰাঘৱ নিতমে। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।